কি আজিকালি এলকহলৰ কনজাম্পচনটো বেছি হৈছে অ মদ বা তেনেধৰণৰ বা ধূম্ৰপান সিগাৰেট গুটখা এইবোৰৰ বাবেও হয় নেকি এইবিলাক খালে আপোনাৰ কিডনি ষ্টোন হোৱাৰ চান্স থাকে প্লাছ কিডনিটো বেয়া হোৱাৰো চান্স থাকে গতিকে কিডনিত ষ্টোন হৈছে নে মূত্ৰনালীত ষ্টোন ফাঁচি আছে নে ব্লাডাৰত ষ্টোন হৈছে এই তিনিটা বস্তু কমপ্লিটলি বেলেগ বেলেগ তো ম্যাক্সিমাম কেছত 80 to 90% কেছত ষ্টোনৰ অপাৰেশ্যন নালাগে কিডনি ষ্টোন হ'ল কিডনি কিবা অসুবিধা হ'ল এটা সময়ত গৈ 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 সি কিডনি ফিল কৰিব পাৰে নেকি তেনেধৰণৰ আশংকা কিবা থাকে নেকি এতিয়া মই আহিছো ষ্টোন কিডনিৰ ৰাস্তাটো কমপ্লিট ব্লক হ'লে তেতিয়া কিডনি লাহে 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 ফিকি যায় বস্তুটো ফুলি যায় ফিকি যোৱাৰ পিছত কি হয় কিডনিৰ যেটো মাংস আছে টিস্যু যেটো আছে এটো একদম পাতল হৈ পেলাই হাইড্ৰোনেফ্ৰোসিস বুলি কওঁ তাৰমানে ফিকি যোৱাটো ভিতৰত পানী জমা হৈ যায় কাৰণ পানীটো আহিব নোৱাৰে ইউৰিনটো ব্লক হৈ যায় তেতিয়া কিডনিটো আৰু কাম নকৰা হৈ যায় নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি মোৰ সৈতে আছে জ্যেষ্ঠ ইউৰোলজিষ্ট ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ডাঙৰীয়া নমস্কাৰ স্যাৰ নমস্কাৰ বিশেষ কেইটামান বিষয় আজি আমি আপোনালোকৰ বাবে আনিব বিচাৰিছো জয়নাৰায়ণ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা যদি কওঁ 20 বছৰীয়া অভিজ্ঞতাৰে পোষ্ট আনকি তেওঁ এগৰাকী অধ্যাপকো হয় সুদূৰ ইউকেৰ ইডেনবাৰ্গত তেওঁ সেই অধ্যাপনা কৰি আহিছে দীৰ্ঘদিন ধৰি অনলাইন তেওঁ ক্লাছ লয় আৰু বছৰত 2-3 বাৰ তেওঁ তালৈ যায় অসমতো বহু তেওঁৰ শিক্ষাৰ্থী আছে যিসকলক তেওঁ শিকায় আপোনাৰ এই কাৰ্যালয়টো এই চেম্বাৰটো আছে গুৱাহাটীৰ আপোনাৰ খ্ৰীষ্টান বস্তিত যিখন ফুটব্ৰিজ আছে সেই ফুটব্ৰিজৰ ঠিক কাষতেই সেই নিৰ্দিষ্ট স্থানত আমি যেহেতু আহিছো আপোনাৰ পৰা অলপ জানিব বিচাৰিছো এটা বিশেষ কথা যে আজিকালি বেছিভাগৰে পাথৰ হয় কিডনিত পাথৰ হয় বহুতে কৈ থাকে কিডনিত পাথৰ হৈ গৈছে এই কিডনিত যে পাথৰ হয় সেই কিডনিত পাথৰ হোৱাৰ সমস্যাটো আমাৰ কিয় বেছি হৈছে আৰু এই কিডনিত পাথৰ হোৱাৰ সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ কেনেধৰণে পাব পাৰোঁ আচলতে কিডনি ষ্টোন এতিয়া বেছি হৈছে বুলি নহয় এতিয়া অকমান বেছি হৈছে কিন্তু আগৰ পৰাই আছে বস্তুটো যিবিলাক পাৰ্বত্য এলেকা যিবিলাক এৰিয়া ট্ৰাইবেল এৰিয়াজ বা হিলি ট্ৰাইবছ হিল বিলাকত আৰু আপোনাৰ মৰুভূমি যিবিলাক এৰিয়াত আছে যেনেকুৱা আপোনাৰ নৰ্থ ইণ্ডিয়া ৰাজস্থান আৰু আমাৰ ইয়াত নেপাল মণিপুৰ খাচী হিলছ গাৰো হিলছ আৰু মিজোৰাম এইবিলাক ঠাইত য'ত পাহাৰ বেছি আছে সেইবিলাকত বেছি হয় তাৰ এটা ডাঙৰ কাৰণ হ'ল পানী লোকাল পানীটো অলপমান ৰেসপন্সিবল হয় প্লাস জেনেটিক এফেক্ট এটা কাম কৰে প্লাস ফুড হ্যাবিট আমি কি খাওঁ যিবিলাক ভেজিটেৰিয়ান মানুহৰ ষ্টোন ফৰ্মেশনটো অলপ কম হয় যিবিলাক মানুহ বেছিকে মাংস খায় বা প্ৰটিন জাতীয় বস্তু বেছি খায় ইহঁতৰ ষ্টোনটো অলপমান বেছি হয় ইনসিডেন্সটো অলপ বেছি গতিকে এইবিলাক বস্তু আমি চাব লাগিব প্লাস যিবিলাক এৰিয়াৰ বতৰ আপোনাৰ খুব গৰম থাকে যেনেকুৱা নৰ্থ ইণ্ডিয়াৰ বতৰ খুব গৰম ঘাম খুব বেছিকে ওলাই যায় গতিকে পানী যদি ভালকে নাখায় তেতিয়া আপোনাৰ ষ্টোন ফৰ্মেশন হ'বই গতিকে এই গোটেইখিনি বস্তু আমি চাব লাগে কিবা এটা কাৰণত যে ষ্টোন ফৰ্মেশন হয় এটো এনেকুৱা নহয় মানে পানী কম খোৱা হৈছে তাৰ পিছত একদম হট এণ্ড হিউমিড ক্লাইমেট হয় ক্লাইমেটটো ভাল নহয় তাৰ পিছত হিলি এৰিয়া যিবিলাক আছে হিলি ট্ৰাইবছ বিলাকৰ বেছি হয় মণিপুৰ মিজোৰাম খাচী হিলছ গাৰো হিলছ নাগালেণ্ড এইবিলাকত খুব বেছি আমি পাওঁ ষ্টোনৰ প্ৰব্লেম আৰু ফুড হ্যাবিটটো আমি চাব লাগে খুব বেছি প্ৰটিনযুক্ত খাবার খালে খোৱা বস্তু খালে সেইবিলাক বস্তু বেছি হয় যেনেকুৱা আপোনাৰ আজিকালি খুব বেছি বাঢ়ি গৈছে আমাৰ অসমতো যেনেকুৱা গাহৰি খোৱাটো আগতে ইমান বেছি নাছিলে আজিকালি বহুত বেছি বাঢ়িছে ৰেড মিটটো আটাইতকৈ বেয়া বস্তু হয় আপোনাৰ কিডনিৰ কাৰণে কাৰণ ৰেড গাহৰি হ'ব পাৰে ছাগলী হ'ব পাৰে ৰেড মিট খালে কি হয় ৰেড মিটৰ পৰা যিমান বেয়া বস্তু ওলাই এই গোটেইখিনি ফিল্টাৰ হয় আমাৰ কিডনিৰ মাজেদি গতিকে কিডনিটো এনে বেয়া হোৱাৰ এটা চান্স থাকে আপুনি কিডনিৰ এটা লোড লোৱাৰ কেপাসিটি এটা আমি এক্সিড কৰি যাওঁ তো তেতিয়া আমাৰ ষ্টোন হোৱাৰ প্ৰবলেমটো বেছি হয় প্লাস লগতে যদি পানী কম খায় তেনেহলে এটাৰ পিছত আৰু এটা এডেন্ডাম ষ্টাৰ্ট হৈ যায় মানে পানী কম খোৱা ৰেড মিট বেছি খোৱা বা এই ফাষ্ট ফুড বেছি খোৱা এইবোৰ এটা কাৰক ঠিকে ধৰিছে আপুনি আৰু বহুতে কয় কি আজিকালি এলকহলৰ কনজাম্পচনটো বেছি হৈছে মদ বা তেনেধৰণৰ বা ধূম্ৰপান সিগাৰেট গুটখা এইবোৰৰ বাবেও হয় নেকি ধূম্ৰপানৰ লগত অকমান ৰিলেশন আছে যদিও এলকহলৰ লগত ৰিলেশন নাই এলকহল খালে কি হয় আপোনাৰ লিভাৰ বেয়া হয় কিডনিৰ লগত খুব এটা যে আপোনাৰ সম্পৰ্ক আছে তেনেকুৱা নহয় গতিকে লিভাৰ বেয়া হোৱাৰ কাৰণ হ'ল এলকহল এক্সেসিভ খালে আৰু কিডনি বেয়া হোৱাৰ কাৰণ হ'ল আপোনাৰ ম্যাক্সিমাম ব্লাড প্ৰেছাৰ ডায়াবেটিস এইবিলাক থাকিলে প্লাস আপোনাৰ খোৱা মেলা যদি অলপমান ৰেগুলেটেড নহয় খুব বেছি ৰেড মিট পানী কম খোৱা
এইবিলাক খালে আপোনাৰ কিডনি ষ্টোন হোৱাৰ চান্স থাকে প্লাছ কিডনিটো বেয়া হোৱাৰো চান্স থাকে আৰু এতিয়া যদি আমি এই কথাখিনিকে যদি উল্টাকৈ চাওঁ তেনেহ'লে এই কামখিনি নকৰিলে আমি কিডনিত পাথৰ হোৱাৰ পৰা বাচি থাকিব পাৰোঁ নে আন কিবা উপায় আছে নেকি যে নিৰ্দিষ্ট এইখিনি ব্যায়াম কৰিলে কিডনিত পাথৰ নহ'ব এইখিনি খালে কিডনিত পাথৰ নহ'ব কিবা তেনেকুৱা কথা আছে নেকি আমাৰ ডেইলি ইউজুৱেলি পেচাব কৰিব লাগে 1.5 লিটাৰ বহুত মানুহে আহি সোধে যে মই কিমান পানী খাম যে 2 লিটাৰ খাম 3 লিটাৰ খাম 4 লিটাৰ খাম এনেকুৱা নহয় মেইন বস্তু হল আপুনি কিমান পেচাব কৰিব লাগে এইটো খুদিব লাগে তাৰ মানে গতি 24 ঘণ্টাত আমি এনেকুৱাকে পানী খাব লাগে যে যিখিনি পানী খোৱাৰ পিছত আমি 1.5 লিটাৰৰ পৰা 2 লিটাৰ পেচাব কৰিব পাৰি গতিকে পেচাব কিমান কৰিম এইটো বেছি ইম্পৰ্টেন্ট ৰাদাৰ দেন যে কিমান পানী খাম ঠাণ্ডাৰ টাইমত আমি কম পানী খাব লাগে তেতিয়া আপুনি বেছি পেচাব ওলাব যেতিয়া গৰমত আপুনি ইমানখিনিয়ে পানী খায় তেনেহ'লে তো পেচাব নোলায় কাৰণ গৰমত ঘামতে ওলাই যায় বহুত বস্তু গতিকে গৰমত যদি আপুনি 4 লিটাৰ পানী খায় ঠাণ্ডাত আপোনাৰ এইটো 2 লিটাৰ 2.5 লিটাৰ খালে হৈ যায় বস্তুটো গতিকে পেচাবটো বেছিকে হ'ব লাগে তেনেহ'লে বেয়া বস্তুবিলাক কিডনিৰ পৰা আমি গুচাই দিব পাৰোঁ আমি বডিৰ পৰা ওলাই যায় বস্তুটো হয় আৰু সেই পেচাব হ'বলেতো পানী খাবই লাগিব বা জুলীয়া পদাৰ্থ খাবই লাগিব এতিয়া সেই জুলীয়া পদাৰ্থত আপোনাৰ পানীও থাকিব পাৰে অথবা ফলৰ ৰসো থাকিব পাৰে বা দাইলৰ পানীও থাকিব পাৰে এতিয়া স্যাৰ আৰু এটা কথা বিশেষকৈ কিডনিত পাথৰ হোৱাৰ পৰা বাৰু আমি গম পালো কেনেধৰণে মানুহ বাচি থাকিব পাৰে যদি তেওঁলোকে এই প্ৰটিনৰ পৰিমাণ কমকৈ লয় আৰু নিৰ্দিষ্ট পৰিমাণৰ যদি পানী খাই থাকে আৰু অলপ খোজ কাঢ়িলেও ভাল নেকি আজিকালি মানুহে খোজ নাকাঢ়ে সেইটো ফ্ৰী হেণ্ড এক্সাৰচাইজটো বহুত ভাল আজিকালি বহুত চেঞ্জ হৈ গৈছে এইটো আমি এটা জেনাৰেশ্যন গ্যাপ ষ্টাৰ্ট হৈ গৈছে এতিয়া আপোনাৰ বাটে বাটে আপুনি পাব এতিয়া জিমত গ'লে আপোনাৰ এই ডাঙৰ ডাঙৰ এইবিলাক বক্সবিলাক দিব যে ৰঙা আৰু কলা যিবিলাক প্ৰটিন পাউডাৰ এই প্ৰটিন পাউডাৰ কেইটা খুব বেছি খালে আৰু আপোনাৰ ইনষ্ট্ৰুমেণ্ট লৈ পেলাই যিটো জিম হয় এইটো কিডনিৰ কাৰণে বেয়া ঠিক আছে গতিকে এই পাউডাৰবিলাকৰ পৰা অলপমান এভয়েড কৰি পেলাই নৰ্মাল যিটো আমাৰ প্ৰটিন আছে নেচাৰেল প্ৰটিন যেনেকুৱা কণী মাছ এইবিলাক খালে মই ভাবোঁ যে এইটো বেছি ভাল মানে টেমাবোৰৰ পাউডাৰবোৰ বেছি খাব নালাগে এইটো আপুনি এভয়েড কৰিব লাগে একচুয়ালি নৰ্মাল নেচাৰেল প্ৰটিন যেটো এইটো আমি এনকাৰেজ কৰিব লাগে আৰু নেচাৰেল প্ৰটিন খালেও এটা নিয়ম আছে নেকি যদি আপুনি এক্সাৰসাইজ কৰে তেতিয়াহে অলপ বেছিকৈ খাব লাগে যদি আপুনি এক্সাৰসাইজ নকৰে কমকে খোৱাটো ভাল মানে এতিয়া মাংসৰ কথা আপুনি ক'লেই যদি এক্সাৰসাইজ কৰি থকা ব্যক্তি এজন হয় যদি তেওঁ প্ৰতিদিন 2 ঘণ্টা বা 1.5 ঘণ্টা ব্যায়াম কৰে তেতিয়াহ'লে তেওঁ অলপ প্ৰটিন বেছি ল'ব লাগিব ৰেড মিট খাব পাৰে তেতিয়া কিন্তু যদি তেওঁ এক্সাৰসাইজ একেবাৰে নকৰে তেতিয়াহ'লে ৰেড মিটও কম পৰিমাণে সব বস্তুৱে খাব লাগে আমিতো একদম মানে বাৰ কৰিব নোৱাৰো যে আপুনি ৰেড মিট নাখাব কিন্তু মডাৰেশ্যন বুলি এটা কথা আছে যে গোটেইখিনি বস্তু এক্সিড কৰিব নালাগে এক্সেস সব বস্তুৱে বেয়া কিন্তু মাছ বেছি খালে একো প্ৰব্লেম নহয় কণী এটা দুটামান বেছি খাই দিলে একো প্ৰব্লেম নহয় কিন্তু দিনত আপুনি এই মাসল বিল্ড আপ কৰাৰ কাৰণে 6 প্যাক এপ কৰাৰ কাৰণে যে আমি এই 20টা মান কণী খাই দিয়ে কোনবা 10টা মান কণী খাই দিয়ে বা ৰেড মিট এই হে প্ৰটিন পাউডাৰ কিবিলাক খাই দিয়ে ডাঙৰ ডাঙৰ এই ৰঙা আৰু কলা জিমত যিবিলাক দিয়ে তো এইবিলাক দিলে কি হয় এটো আপোনাৰ এই মাসল বিলাক তো বিল্ড আপ হৈ যাব কিন্তু লগে লগে কি হয় কিডনিটো লাহে লাহে আপোনাৰ ড্যামেজ হৈ থাকে বস্তুটো পাছত গৈ হয়তো কিডনি ফেইল হৈ যাব হয় বহুত পেশেন্ট আহে আমি ইয়াত পাও যে ক্ৰিয়েটিনিন হঠাতে গম পোৱা নাছিলে এফালে ভাল মাসল বিল্ড আপ হৈ গল তাৰপিছত কিডনি ক্ৰিয়েটিনিনটো হঠাৎ বাঢ়ি যায় 1.6 1.7 অত আহি যায় ক্ৰিয়েটিনিন তেতিয়া গম পাও যে হিষ্ট্ৰি অফ ফুড ইনটেক কি আছে তেতিয়া আমি গম পাও এইবিলাক বস্তু গতিকে এইবিলাকত মডাৰেশ্যনটো অলপমান লাগে এক্সেস বস্তু একো ভাল নহয় গতিকে ৰেড মিটটো অলপ কম খাব লাগে সকলো মানুহে অলপ কম খাব লাগে এতিয়া স্যাৰ প্ৰথম কথা আপুনি গোটেইখিনি বুজাই বৰ সুন্দৰভাৱে ক'লে দ্বিতীয় কথা যে যদি কোনোবা লোকৰ কিডনিত পাথৰ হৈ গ'ল মই আগতেও এটা ভিডিঅ'ত আনিছিলোঁ সদায় এজন ব্যক্তিৰ সৈতে তেওঁৰ সৈতেও কথা পাতিছোঁ তেওঁ তেতিয়া কৈছিলে যে সাধাৰণতে কিডনি পাথৰৰ বাবে অপাৰেশ্যন নালাগে আপুনি কওকচোন অলপ ভালদৰে বুজাই এজন জ্যেষ্ঠ ইউৰলজিষ্ট হিচাপে চাওক কিডনি এনেকুৱা বস্তু কিডনি থাকে আমাৰ জাস্ট চেষ্টৰ তলত দুটা সাইডত ব্যাক সাইডত দুটা সাইডত দুটা কিডনি থাকে কিডনিৰ পৰা এটা ৰাস্তা নামি আহিছে তলত নামি আহি হেতু ৰাস্তা মিল খাই আপোনাৰ মূত্ৰথলীৰ লগত গতিকে আমি এই বস্তুটো ভুল কৰিলে নহব যে আপুনি কিডনিত ষ্টোন আৰু ইউৰেটাৰ যেটো মূত্ৰ নালী আছে কিডনিৰ পৰা যেটো ৰাস্তা নামি আহে এটো আমি ইউৰেটাৰ বুলি কওঁ গতিকে বৃক্ক মানে কিডনিৰ পৰা নামি আহা ৰাস্তাটো 20 সেন্টিমিটাৰ লং এটো আহি মূত্ৰথলীৰ লগত লগাই ইউৰিনাৰী ব্লাডাৰ গতিকে কিডনিত ষ্টোন হৈছে নে মূত্ৰনালীত ষ্টোন ফাসি আছে নে ব্লাডাৰত ষ্টোন হৈছে এই তিনটা বস্তু কমপ্লিটলি বেলেগ কিডনিত
ইউজুৱেলি কোঠা থাকে যেনেকুৱা আমি ঘৰত যেনেকুৱা 2 বেডৰুম 3 বেডৰুম ফ্লেট আমি কওঁ কিডনি 2 BHK তো কিডনি আপুনি ধৰি লওক যে ড্ৰয়িং ৰুম এটা আছে এইটো পেলভিছ বুলি কওঁ কিডনি পেলভিছ ৰেনাল পেলভিছ আৰু ড্ৰয়িং ৰুমৰ লগত তিনটা বেলেগ বেলেগ ৰুম আছে এই তিনটা 3 বেডৰুম ক্যালিক্স বুলি কওঁ আমি গতিকে ক্যালিক্সত যদি ষ্টোন ফাঁচি আছে এটা তারপরে 6 mm 4 mm 3 mm বহুত মানুষ আপনার আল্ট্রাসাউন্ড করে করে পেলে জুপে ওঠে এই মোট দুটা কিডনিতে স্টোন আছে বা এটা কিডনিতে 3 mm 4 mm স্টোন আছে কোনবা গলে হে অপারেশন কৰিব লাগিব যে আপনার পেইন চেন একোই নাই পেশেন্টৰ ভিতৰত কোনাত পৰি আছে এইকেটা আল্ট্রাসাউন্ড নালাগে অপারেশনও নালাগে অকল পানী আৰু ডায়েট কন্ট্ৰোলৰ বাবে আমি কন্ট্ৰোল ৰাখিব পাৰো বস্তুটো কাৰণ এই ষ্টোনখিনি গুছাই দিয়াৰ পিছতো 4 mm 3 mm 5 বছৰৰ পিছত আকৌ আপোনাৰ ষ্টোন নহয় কোনো গ্যাৰান্টি দিব নোৱাৰে আৰু এটা কথা মনত ৰাখিব লাগিব যেটো কিডনিত ষ্টোন হয় 5 বছৰৰ ভিতৰত 50% কেছত আকৌ হেতু কিডনিতে ষ্টোন হোৱাৰ এটা প্ৰৱণতা থাকে গতিকে কিছুমান মানুহে বিচাৰে যে মোৰ গোটেইখিনি কিডনিত ষ্টোন আছে 4 mm 3 mm মই যাও লেজাৰ কৰাই লওঁ কিডনিটো সাফ হৈ যাব কিন্তু এটো এনেকুৱা নহয় একচুয়ালি 3 mm 4 mm 6 mm 7 mm ষ্টোন কিডনিৰ কৰ্নাৰত মানে ৰুম কিটা যে কলো ক্যালিক্স বুলি কয় ক্যালিক্সত যদি পৰি আছে এটা ষ্টোন পৰি থাকিব দিয়ক তাতে একো ট্ৰিটমেন্ট নালাগে সেকেন্ড আৰু এটা কথা ক'ব বিচাৰো মই এটো ডাঙৰ হৈ যাব নেকি আকৌ ট্ৰিটমেন্ট নকৰিলে পিছত দেখা যাব এটো ওয়ার্ক আপ কৰিব লাগিব বছৰত এবাৰ আল্ট্ৰাসাউন্ড কৰিলে হল যদি কেতিয়াবা বিকসিক হয় তেতিয়া আমি আল্ট্ৰাসাউন্ড কৰো নহলে বছৰত এবাৰ আল্ট্ৰাসাউন্ড কৰি চাই ললে হল যে ষ্টোনটো সাইজত কিমান বাঢ়িছে আৰু আল্ট্ৰাসাউন্ডটো এটা লুপ হল আছে কোনবা আল্ট্ৰাসনোলজিষ্ট আপোনাক ক'ব 5 mm এটো ষ্টোনে একদিন পিছত আপুনি বেলেগত আল্ট্ৰাসাউন্ড কৰিব এটো 8 mm বুলি ক'ব গতিকে আল্ট্ৰাসাউন্ড এটা ইনএকুৰেট প্ৰসিডিউৰ ষ্টোনৰ সাইজটো দেখাৰ কাৰণে তো যদি আমি আল্ট্ৰাসাউন্ডে কয় যে ষ্টোন এটা আছে কিডনিত 6 mm 7 mm এটা সিটি স্ক্যান কৰাই ললে ভাল নন কন্ট্ৰাস্ট সিটি বুলি কওঁ এনসিসিটি কিউবি তেতিয়া আমি এক্সাক্ট কেইটা ষ্টোন আছে আৰু কিমান সাইজ এটো আমি গম পাই যাওঁ তো যেতিয়া মনৰ ভিতৰত আৰু এটো নাথাকে নহলে এই আল্ট্ৰাসাউন্ড লৈ হেইজন মানুহ একদম চিন্তা লৈ এইফালে ফুৰি থাকিব 10টা জায়গাত ফুৰিব কোনবা অপাৰেশন কৰি দিব কোনবাই ক'ব যে না এটো ষ্টোনটো গলাই দিম মেডিসিন দিব কোনবাই ক'ব যে এটো ষ্টোন উলিয়াই দিম মেডিসিন দিব পৃথিৱীত এনেকুৱা একো পদ্ধতি নাই প্যাথি নাই বা ঔষধ নাই যেটো ষ্টোনটো গলাই দিব পাৰে বা ষ্টোনটো বডিৰ পৰা উলিয়াই দিব পাৰে এইবিলাক সব উৰা বাতৰি হয় গতিকে মানুহ বুজোৱাটো আমাৰ কথা মানে কি হ'ব তেতিয়া স্যাৰ এতিয়া কথাটো হল যদি ষ্টোনটো আছে মোৰ এজন সম্পৰ্কীয় ব্যক্তি আছিল তেওঁ মোক কৈছিলে মোৰ কিডনিটো এটা ষ্টোন এতিয়াও পৰি আছে তেওঁ হয়তো ডাক্তৰে কৈছিলে চাগে এটো কি হ'ব ভৱিষ্যতলৈ কি হ'ব পাৰে কি ব্লক কৰি দিব পাৰে নেকি ডাঙৰ হৈ আপোনাৰ এতিয়া মই আছো 6 mm ষ্টোন এটা কিডনিৰ এটা কোণাত পৰি আছে এটো কোনটো হয় মই বেডৰুম বুলি কলো ক্যালিক্স বুলি কয় একদম কোণাত পৰি আছে এইটো ষ্টোন কেতিয়াবা ধৰক পানী চানি বেছি খালে বা কোনবা ডেন্সিং কৰিলে অলপমান এক্সাৰসাইজ কৰিলে ষ্টোনটো ওপৰৰ পৰা নামি আহি ৰাস্তা যেটো কৈছো মই ইউৰেটাৰ মূত্ৰনালী যেটো এই ইউৰেটাৰত ফাঁসি গল তেতিয়া আৰু ৰক্ষা নাই তেতিয়া আৰু খুব বেছি বিখাব কিন্তু কথা হলে এটো আমি ইউৰেটাৰিক কলিক বুলি কওঁ তেতিয়া খুব বেছি বিখায় মানুহে ওচৰত যায় হস্পিটাল যতে থাকে পেইন কিলাৰ এটা দিয়ে কেতিয়াবা বমিও হয় তেতিয়া কথা হল যে ইউৰেটাৰত যদি এটা ষ্টোন আহি ফাঁসি যায় যদি এনেকুৱা পেইন হয় তেতিয়া আমি কি কৰিম লগে লগে অপাৰেশন কৰিম নে অলপমান ওয়েট কৰিম ইউজুয়ালি তেতিয়া এটা সিটি কৰাই লোৱাটো নিয়ম আৰু সিটি স্ক্যান কৰি চাই লওঁ যে ষ্টোনটোৰ সাইজ কিমান যদি 7 mm ৰ তলত ষ্টোন থাকে কিবা এটা হেতুক আমি টাইম দিব লাগে কিমান টাইম দিব লাগে 2 সপ্তাহ আমি চাওঁ ইউজুয়ালি পেইন কিলাৰ দিওঁ ষ্টোনটো উলাই দিয়াৰ কাৰণে একো মেডিসিন নাই মই আকৌ আপোনাক কৈ আছো ষ্টোন উলাই দিয়াৰ কাৰণে গলাই দিয়াৰ কাৰণে একো মেডিসিন নাই এইবিলাক সব উৰা বাতৰি গতিকে পেইন কিলাৰ আমি দিওঁ আৰু পানী বেছিকৈ খাব দিওঁ যদি ষ্টোনটো নিজে উলাই যায় অলপ টাইম দিব লাগে 2 সপ্তাহ 3 সপ্তাহ টাইমৰ ভিতৰত কিডনি এটা বেয়া হৈ না যায় ষ্টোনটো উলিয়াই দিব লাগিব নহলে কিডনিটো বেয়া হ'ব এইবিলাক বস্তু সবই পেলে মানুহ কনফিউজ হৈ যায় বস্তুটো গতিকে 2 সপ্তাহ টাইম দিলে একো প্ৰবলেম নাই 2 সপ্তাহ পিছত আমি আকৌ এটা আল্ট্ৰাসাউন্ড কৰি চাওঁ যে কিডনিটো হসাকে ফুলিছে ফিকিছে নে ষ্টোনটো তাৰ পৰা গুচি গৈছে না নাই যদি পেইন চেইন নাই আৰু এটা আল্ট্ৰাসাউন্ড কৰি চাওঁ পেশেন্টৰ একো সিম্পটম নাই কিডনিটোও ঠিক আছে তেতিয়া আমি আপোনাৰ অপাৰেশন একোই নালাগে তো ম্যাক্সিমাম কেছত 80 to 90% কেছত ষ্টোনৰ অপাৰেশন নালাগে সৰু ষ্টোন যিবিলাক থাকে অলপমান টাইম দিব লাগে ধৈৰ্য ধৰিব লাগে যে ষ্টোনটো নিজে ওলাই না নাই এটো আমি চাওঁ
লগে লগে অপাৰেশ্যন কৰি এডমিশ্যন কৰি এই বস্তু এই হুলস্থুলবিলাক কৰিলে তেতিয়া পেনিক হৈ যায় পেনিক হৈ যায় মানুহটো এইটো বহুত গুৰুত্বপূৰ্ণ কথা মানে আপোনাৰ কথাৰ পৰা আমি যিখিনি গম পালো এতিয়া সাৰাংশটো হৈছে যে এই কিডনি ষ্টোনৰ এটাই ঔষধ সেইটো হৈছে পানী আৰু বহুতে কয় বিয়েৰ খাব লাগে বহুতে আমাৰ বিশেষকৈ ডেকা চামে কয় বিয়েৰ খাই দিয়া ভাল হৈ যাব বিয়েৰ দুটামান খাই দিয়া একেলগে সেইটোৱে লিভাৰটোহে বেয়া কৰিব কিডনিটো ভাল কৰি নিদিয়ে মানে ষ্টোনটো অলপ কৈ দিয়কচোন আপুনি বিয়াৰ হল এনেকুৱা বস্তু বিয়াৰটো এলকহল হয় এইটো মাইল্ড এলকহলৰ এটা ধৰ্ম হল যেটো পেছাব বেছিকৈ ওলাই দিয়ে ডায়ুৰেটিক এফেক্ট বুলি কওঁ যেটা কোনোবা যদি মদ খাইছে তেনেহলে আপুনি চাব যে 1 ঘণ্টাৰ ভিতৰত 2-3 বাৰ পেছাব কৰিব যায় এইটো ডায়ুৰেটিক এফেক্ট এটা হয় কিডনিৰ পৰা বেছি পেছাব ওলাই তেতিয়া তো এই বিয়াৰ খালে ডায়ুৰেটিক এফেক্টটো হয় ঠিক আছে তাৰ মানে ইউৰিনটো বেছি কিডনিয়ে সিক্ৰেট কৰে তাৰ বাহিৰে আৰু বেলেগ একো নাই তাৰ বাহিৰে কি মানে সেইটো কাম পানীয়ে কৰিব পাৰে বিয়েৰ খাই আৰু স্পেশালি লিভাৰটো বেয়া কৰিব দৰকাৰ নাই আৰু বেছি বিয়েৰ খাই এতিয়া শেষৰ প্ৰশ্নটো হৈছে যে কিডনি ষ্টোন হল কিডনি কিবা অসুবিধা হল এটা সময়ত গৈ কি কিডনি ফিল কৰিব পাৰে নেকি তেনে ধৰণৰ আশংকা কিবা থাকে নেকি এতিয়া মই আছো যদি আপোনাৰ কিডনি ইউৰেটাৰত যেটো মই কলো ইউৰেটাৰ এটা ডেঞ্জাৰাস জায়গা কিডনিত ষ্টোন থাকিলে কিডনিটো ইমান বেয়া নহয় যদি ষ্টোনটো আহি পেলে এই যেটো মই ৰাস্তা কৈছো যে কিডনিৰ পৰা এটা ৰাস্তা নামি আহিছে পাইপ এটাল নামি আছে পাইপত যদি আপুনি ষ্টোন বহুত দিন ফাঁসি আছে ধৰক মই কলো 2 সপ্তাহ 3 সপ্তাহ চাব লাগে তাৰ পিছতো ষ্টোনটো ওলোৱা নাই অলপ বিখাই আছে ভাবি আছে যে কোনবা বাবাৰ মেডিসিন লও বা কিবা প্যাথি ইউজ কৰো এটু প্যাথি ইউজ কৰো নিজে ওলাব তো তেতিয়া কি হয় আপোনাৰ ষ্টোনটো কমপ্লিট ব্লক কৰি দিয়ে কিডনিৰ ৰাস্তাটো কিডনিৰ ৰাস্তাটো কমপ্লিট ব্লক হলে তেতিয়া কিডনি লাহে লাহে ফিকি যায় বস্তুটো ফুলি যায় ফিকি যোৱাৰ পিছত কি হয় কিডনিৰ যেটো মাংস আছে টিস্যু যেটো আছে এটো একদম পাতল হৈ পলে হাইড্ৰোনেফ্ৰোসিস বুলি কওঁ তাৰ মানে ফিকি যোৱাটো ভিতৰত পানী জমা হৈ যায় কাৰণ পানীটো আহিব নোৱাৰে ইউৰিনটো ব্লক হৈ যায় তো গতিকে তেনেকুৱা কন্ডিশন যদি বহুত দিন থাকে ধৰক 6 উইকস 7 উইকস তেতিয়া কিডনিটো আৰু কাম নকৰা হৈ যায় গতিকে আপুনি যদি আমি কনজারভেটিভ ট্ৰিটমেন্ট অপাৰেশন নকৰাকে যদি চাব লগা হয় তেতিয়া এনশিওর কৰি ল'ব লাগে যে ষ্টোনটো মোৰ ওলাই গৈছে কিন্তু সদায় অপাৰেশন কৰিব লাগিব এনেকুৱা কথা নহয় কাৰণ কাৰবা ধৰক কিডনি এটা 6 mm 7 mm 5 mm ষ্টোন 3-4টা মান আছে কেতিয়াবা না কেতিয়া ওপৰৰ পৰা এটা ষ্টোন তলত নামি আহিব এটাটাকে নামি আহিব কৈ থাকিব বহুত পেশেন্টৰ থাকে আৰু কিবা পেছাবেদি ওলাই সিহঁতৰ এক্সপেৰিয়েন্সও আছে সিহঁতে গম পায় যে না এটা ষ্টোন নামিছে এটো লাহে ওলাই যাব কিন্তু আপুনি যদি প্যানিক হৈ যায় হাসপাতালত এডমিট হৈ যায় তেতিয়া আৰু এই অপাৰেশন হৈ যাব আৰু লক্ষণটো কি হ'ব যদি কিডনি ষ্টোন হয় একেবাৰে যদি সৰু ষ্টোন হয় তেতিয়াতো গমে নাপায় চাগে আৰু যদি ডাঙৰ হয় তাৰ লক্ষণটো কি হ'ব প্ৰাথমিক লক্ষণ আৰু মূল লক্ষণ কিডনি ষ্টোন কিডনিত যদি আপোনাৰ 2 cm 3 cm ষ্টোন এটা থাকে এই ক্যালিক্স যেবিলাক রুম বুলি কলো মই কিডনি রুম বিলাকত যদি 2 cm 3 cm ষ্টোন থাকে তেতিয়াও বিষ নহয় বিষটো কেতিয়া হয় যেতিয়া ৰাস্তাত আহি যায় যেটো বেডৰুম বুলি কলো ড্ৰয়িং বেডৰুমৰ পৰা ড্ৰয়িং ৰুমত আহি যায় যদি ষ্টোনটো দি পালে এই ড্ৰয়িং ৰুমৰ পৰা বাহিৰত ওলোৱা ৰাস্তা তাত যদি এটা ষ্টোন ফাঁসি যায় তেতিয়াহে পেইনটো হয় আৰু ডাঙৰ ষ্টোন পেইন কম কৰে সৰু ষ্টোনহে পেইন বেছি কৰে ধৰক এটা 6 mm ষ্টোন আছে হেতু আপোনাৰ 3 দিন 4 দিন প্ৰচন্ড পেইন হৈ আছে বাৰে ডেইলি গৈ পেলে ইনজেকশন লব লগা হৈছে তাৰ মানে এটোৰ অৰ্থ হল যে এই ষ্টোনটো নিজে ওলাই যোৱাৰ কাৰণে চেষ্টা কৰি আছে এন্ড দ্যাট ইজ গুড এটো ভাল বস্তু পেইন হোৱাটো পেইন নোহোৱাটোৱে বেয়া পেইন নহলে কি হয় মানুহে ভাবে যে মোৰ ষ্টোনটো তো ওলাই গৈছে এখন নকৰ আৰু আল্ট্ৰাসাউন্ড নকৰে ঘৰত বহি যাব তেতিয়া আৰু তেতিয়া আলটিমেটলি কিডনিটো লাহে ফুলি যাব আৰু বেয়া হ'ব গতিকে পেইন হোৱাৰ অৰ্থ হল ষ্টোনটো নিজে ওলাই যোৱাৰ কাৰণে চেষ্টা কৰি আছে এটো এটা লক্ষণ ভাল পেইন নোহোৱাকেও হ'ব পাৰে আৰু পেইন হলে ক'ত হয় এই জায়গাখিনি এতিয়া এটো আমি ফ্ল্যাঙ্ক বুলি কওঁ ফ্ল্যাঙ্ক পেইন হয় এই ফালৰ পৰা আহি তলৰ ফালে নামিব পেইনটো তলৰ ফালে নামিব এই ফালৰ পৰা আহি এই আমাৰ তলৰ ফালে নামিব গুপ্তাংগৰ ফালে নাই পেছাবৰ ৰাস্তাৰ ফালে নামিব আৰু এই পেইনটো শিফটিংও হয় কেতিয়াবা আমি গম পাই যাও যে ষ্টোনটো ওপৰৰ পৰা লোকেশন চেঞ্জ কৰিছে আপোনাৰ আগতে ওপৰত পেইন আছিল এইখিনি লাহেকে পেইনটো তলত নামি আছে এইফালে নামি আছে তাৰ মানে ষ্টোনটো আপোনাৰ শিফট কৰিছে জায়গা তাৰ মানে এই ষ্টোনটো আপুনি ওলাই যোৱাৰ এটা চান্স আছে গতিকে এই চান্সটো আমি দিব লাগে বুজিছো মানে 6 mm 7 mm ষ্টোন ইভাৰেচেল কৰি লেজাৰ কৰি ওলাই দিয়াৰ কোনো যুক্তি নাই অলপমান টাইম দিব লাগে তাৰ পিছত বহুত মানুহ ষ্টোন থাকে আৰু এনেকুৱা পসিবল নহয় যে 6 mm 7 mm ষ্টোন আপুনি কিডনিটো একদম সাফা কৰি দিয়ক ষ্টোনছন ভাঙি তাৰ পিছত আকৌ ষ্টোন নহব
5 বছৰৰ ভিতৰত বা 3 বছৰৰ ভিতৰত আকৌ ষ্টন হ'ব তেতিয়া কেইবাৰ মান এজন পেচেণ্ট অপাৰেশ্যন কৰাব পাৰে দেয়াৰ ইজ অলসো এ লিমিট আৰু যিমানবাৰ আমি ইনষ্ট্ৰুমেন্টেশন কৰিম ইমান ইনজুৰি হোৱাৰ এটা চান্স থাকে শৰীৰত ভিতৰত বৰ এইটো গুৰুত্বপূৰ্ণ কথা মানে আমি এতিয়া কিডনি ৰাস্তা এতিয়া ডাঙৰ কথাটো হ'ল যে যদি কিডনি ষ্টন হৈছে আপুনি পানী খাওক পেচাব কৰক পেচাব কৰাটো মেইন কথা যদি হোৱাও নাই আপোনাৰ পেচাব কৰি থাকক আৰু পানী এটা নিৰ্দিষ্ট পৰিমাণত খাই থাকক আৰু বছৰত এবাৰ বা দুবাৰ আল্ট্ৰাসাউণ্ড কৰাটো যিকোনো সাধাৰণ মানুহে কৰিলে ভাল কাৰণ বহুত মানুহ এনেকুৱা আছে যিহেতু গমে নাপায় যে ভিতৰত ষ্টন আছে আল্ট্ৰাসাউণ্ড কৰিলে সাইড ইফেক্ট কিবা হয় নেকি বাৰু নাই আল্ট্ৰাসাউণ্ডত একো সাইড ইফেক্ট নাই সিটি স্ক্যানৰ সাইড ইফেক্ট আছে বা এক্সৰে সাইড ইফেক্ট আছে তেতিয়া আমি ৰেডিয়েশনটো পেশেন্টে পায় কিন্তু আল্ট্ৰাসাউণ্ডৰ একো ৰেডিয়েশন ইফেক্ট নাই এটো বছৰত এবাৰ বা দুবাৰ কি আল্ট্ৰাসাউণ্ড কৰিব লাগিব কিডনিত আল্ট্ৰাসাউণ্ড KUB বুলি কওঁ কে মানে কিডনি ইউৰেটাৰ আৰু বি ব্লাডাৰ যিখিনি মই কলো কিডনি ৰাস্তাটো পাইপটো আৰু মূত্ৰথলি KUB আল্ট্ৰাসাউণ্ড KUB এটো নরমাল মানুহে বছৰত এবাৰ বা দুবাৰ কৰিলে হয় তেতিয়া কিডনি ষ্টনৰ কথাও কম কিডনি ষ্টন আছে না নাই যদি ষ্টন আছে বুলি কয় তেতিয়া আৰু পেনিক হ'ব নালাগে এটা সিটি কৰি চাই দিলা হ'ল কেতিয়াবা আল্ট্ৰাসাউণ্ডত কয় যে ষ্টন আছে সিটি স্ক্যান কৰিলো আমি NCCT কেতিয়াবা আল্ট্ৰাসাউণ্ডত ষ্টন আছে বুলি কয় সিটি স্ক্যানত ষ্টন নাই বুলি কয় এটা নিৰ্ভৰযোগ্য কোনটো তেনেহলে সিটি টো নন কন্টেস্ট কিন্তু তাত কিন্তু আপোনাৰ অলপ সাইড ইফেক্ট থাকে অলপ ৰেডিয়েশন অকমান পায় কিন্তু ফাইনালি বস্তুটো কনফার্ম হৈ যায় বুজিছো বৰ ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ তথ্য আপুনি আমাক দিলে আমি মানে কিডনি পাথৰক লৈ বহুখিনি উৰা বাতৰিও থাকে বহুখিনি চিন্তাও থাকে আৰু বেছিভাগ আজিকালি বাঢ়িছে যেটো আমাৰ নৱপ্ৰজন্মৰ মাজতো কিডনি ষ্টনটো সেই গোটেইখিনি কথাৰ এটা সাৰাংশ আপুনি আমাৰ আগত বৰ্ণনা কৰিলে অশেষ ধন্যবাদ জনাইছো আপোনাক এইখিনি তথ্য দিয়াৰ বাবে মুঠতে পেনিক কোনো হ'ব নালাগে কিডনিত পাথৰ হ'ল বুলিয়ে যে অপাৰেশ্যন কৰিব লাগিব সেইটো কোনো কথা নাই আৰু ইয়াৰ একমাত্ৰ ঔষধ পানী আপুনি খোৱা পানী সেইটো চাৰে ভালদৰে বুজাই দি অশেষ ধন্যবাদ জনাইছো নমস্কাৰ